প্ৰদ্যুৎ বৰদলৈ, আপুনি মনত ৰাখিব যে আপুনি কংগ্ৰেছ দলত আছিলে বুলি আৰু গৌৰৱৰ ঠাইত আপোনাক দিয়া হৈছিলে বুলি আপুনি সংখ্যালঘু সমষ্টিৰ পৰা আপুনি MP হৈছিলে। সংখ্যালঘু মানুহে ভোট দিয়ে আপোনাক জয়যুক্ত কৰিছিলে। আৰু MP আপুনি এইটো কাৰণে হ'ব পাৰিছিলে যে কেৱল আপুনি গৌৰৱ গগৈৰ ঠাইত আপোনাক দিয়া হৈছিলে। এতিয়া গৌৰৱ গগৈক অকল এৰি আপোনালোক পিছ হুকি আছে, আপোনালোকে ভয় দেখুৱাই আছে। তাৰ মানে বুজা যায় আপোনালোক লোভী, আপোনালোক নিজৰটো বেছি বুজি পায়। প্ৰত্যেক কৰিব খুজি আছে, প্ৰত্যেক কৰি দিয়ক, একো আহে নাযায়। আমাৰ কংগ্ৰেছ দলৰ যিমানেই আপোনালোকে ডাউন কৰিব খুজি আছে, এই দলটো অসমত আৰু দিনে দিনে ওপৰলৈ উঠি গৈ আছে। গৌৰৱ গগৈৰ সাহস আছে, তেওঁৰ দেউতাৰ দৰে তেওঁৰো সাহস আছে। তেওঁ বুকু উদাঙাই এই অসমত পুনৰবাৰ কংগ্ৰেছ দল চৰকাৰ গঠন কৰিব বুলি মই আশা কৰোঁ।